অসম লাইফ 24 তৰফৰ পৰা আমি আজি নতুন বৰ্ষৰ প্ৰাকখনত এখন কেলেণ্ডাৰ পাইছোঁ। খুব ধুনীয়া কেলেণ্ডাৰ, ভাল লাগিছে। গোটেই কেলেণ্ডাৰখনত চাইছোঁ আমি জানুৱাৰী, ফেব্ৰুৱাৰী প্ৰতিটো মাহতে জুবিনদাৰ আমাৰ হিয়াৰ আমঠুৰ ছবিখন ইমান ধুনীয়াকৈ সুন্দৰ ৰূপত তেখেতসকলে দিবলৈ চেষ্টা কৰিছে। তো সঁচাকৈ এখন মনোগ্ৰাহী হৈছে আৰু খুব আকৰ্ষণীয় হৈছে। তো ইয়াৰ জৰিয়তে মই অসম লাইফৰ সমূহ বিষয়ববীয়া তথা কৰ্মচাৰীক আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। অসমবাসী ৰাইজক নতুন বছৰৰ অভিনন্দন জ্ঞাপন কৰিলোঁ, যাতে আগন্তুক দিনখিনি সুন্দৰভাৱে সুচাৰুৰূপে সকলোৰে অতিবাহিত হয়। ধন্যবাদ। ইংৰাজী নৱবৰ্ষৰ আপোনালোকৰ শুভেচ্ছা আগবঢ়াইছোঁ। আমি অসম লাইফ 24 যি পদক্ষেপ মই দেখিছোঁ, তেওঁলোকে এখন কেলেণ্ডাৰ আৰু এখন গ্ৰন্থ প্ৰকাশ কৰিছে এই নৱবৰ্ষৰ লগত সংগতি ৰাখি। আৰু তেওঁলোকে বিশেষভাৱে এই জুবিন গাৰ্গৰ নামতে এইটো উৎসৰ্গাকৰণ কৰিছে আৰু নাম দিছে অমৃত সংগীত সূৰ্য। এইটো যথেষ্ট ভাল কথা, ভাল তেওঁলোকৰ যি পদক্ষেপ। আৰু অসম লাইফ 24 আজি বিগত বহু বছৰ ধৰি ৰাইজৰ হকে মাত মাতি আহিছে আৰু মই আশা ৰাখিছোঁ অনাগত দিনতো তেওঁলোকে যাতে এনেধৰণে কাৰ্যসূচী চলাই যায়। এইমাত্ৰ আমাৰ হাতত পৰিছেহি, অতিশয় আনন্দিত হৈছোঁ যে অসম লাইফ 24 প্ৰকাশ কৰি উলিওৱা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ সম্পূৰ্ণ জীৱনৰ তেখেতৰ আদৰ্শ, তেখেতৰ জীৱন আৰু কৃতি, তেখেতৰ সংগীত জীৱনৰ যি সোণসেৰীয়া যাত্ৰা, সেই সকলো কথা সামৰি বিস্তৃতভাৱে এটা সুন্দৰ প্ৰকাশন, সুন্দৰ মুদ্ৰণ, সুন্দৰ ছপা বন্ধাৰে প্ৰকাশ কৰি উলিওৱা অসম লাইফ 24 তেখেতলোকে প্ৰকাশ কৰি লোৱা অমৃত সংগীত সূৰ্য এই গ্ৰন্থখন আমাৰ হাতত পৰিলেহি খন্তেক সময় আগতে। আৰু অতিশয় আনন্দিত হৈছোঁ যে আমাৰ এনেকুৱা এখন সুন্দৰ গ্ৰন্থ আমাৰ এই সংবাদ প্ৰতিষ্ঠানটিয়ে নৃপেন দাস ডাঙৰীয়াৰ পৰিকল্পনাৰ ব্যৱস্থাপনাত প্ৰকাশ কৰি উলিয়াই আমাৰ হাতত, বিশেষকৈ জুবিন গাৰ্গ ডাঙৰীয়া অনুৰাগীসকলৰ হাতত, অসমীয়া সংগীতপ্ৰেমী আৰু সাংস্কৃতিক প্ৰেমী ৰাইজৰ হাতত তুলি দিয়াটো আমাৰ কাৰণে এক গৌৰৱৰ বিষয়। এইটো কাৰণেই গৌৰৱ অনুভৱ কৰিছোঁ যে মই যিহেতু দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিলোঁ, সেই হিচাপে আমাৰ কেইগৰাকীমান প্ৰাক্তন সতীৰ্থই, বিশেষকৈ সম্পাদনা উপদেষ্টা হিচাপে ইয়াত আছে দিগন্ত ওজা ডাঙৰীয়া, শান্তনু মহন্ত, কুমাৰজিৎ শৰ্মা, জোনজ্যোতি দত্ত বৰা, দেৱীলাল নেৱাৰ, তেখেতসকলৰ সম্পাদনাত এই গ্ৰন্থখন আমাৰ হাতত পৰিছেহি। মই এতিয়াও সম্পূৰ্ণভাৱে পঢ়ি চোৱা নাই, কিন্তু এই সুন্দৰ গ্ৰন্থখনে মই ভাবিছোঁ আমাৰ কেৱল জুবিন প্ৰেমীসকলকেই নহয়, যিসকলে অসমীয়া সংস্কৃতিৰ ওপৰত, যিসকলে অসমীয়া সংগীতৰ ইতিহাসৰ ওপৰত, যিসকলে অসমৰ সংগীতৰ সুৰীয়া যাত্ৰাৰ ওপৰত অধ্যয়ন কৰিব বিচাৰে, গৱেষণা কৰিব বিচাৰে, তেখেতসকলৰ কাৰণে এই গ্ৰন্থখন এক মূল্যৱান সম্পদ হৈ ৰ'ব।